সিঙাৰপাৰা পাটিদৰং হাইস্কুলৰ নৱাগত আদৰণি আৰু বঁটা বিতৰণী সভা সম্পন্ন। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পাৰ্শ্বৱৰ্তী সিঙাৰপাৰা পাটিদৰং হাইস্কুলৰ নৱাগত আদৰণি আৰু বঁটা বিতৰণী সভাখন 6 জুন তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা 9 বজাত বিদ্যালয়ৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি হেমন্ত কুমাৰ শৰ্মাই। স্মৃতি তৰ্পণ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন তালুকদাৰে। শ্বহীদ বেদীত পুষ্পমালা অৰ্পণ কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দিলীপ তালুকদাৰে। বিয়লি 1 বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক মোহিনী মোহন শৰ্মাই। আনহাতে এই অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষক মনোজ কুমাৰ শৰ্মাই। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।